গোৱালপাৰাত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। গোৱালপাৰা জিলাৰ হাৰিমুৰাত বন্যহস্তীৰ সন্ত্ৰাসত গৃহহাৰা হ'ল 3 পৰিয়াল। খাদ্যৰ সন্ধানত আজি পুৱতি নিশা এজাক বন্যহস্তীয়ে হৰিমুৰাৰ মাগুৰমাৰী গাঁৱত হঠাৎ প্ৰৱেশ কৰি অজয় কোচ, ছেকেণ্ডাৰ কোচ আৰু সন্ধ্যাৰাণী কোচৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ধান চাউল খাই তহিলং কৰে। আনকি কলগছ, তামোল গছ ভাঙিও তহিলং কৰাৰ লগতে পথাৰত থকা ধান খাই বিনষ্ট কৰে বন্যহস্তীৰ জাকটোৱে। ইফালে বন্যহস্তীৰ আক্ৰমণৰ সময়ত ভুক্তভোগী পৰিয়ালৰ লোকসকল গৃহৰ ভিতৰতে আছিল। গাঁওবাসী ৰাইজৰ তৎপৰাত কঠমপি প্ৰাণ ৰক্ষা পৰে লোকসকলৰ। পিছত স্থানীয় ৰাইজে জুই জ্বলাই ফটকা ফুটাই হাতীৰ জাকটো খেদি পঠাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে হাৰিমুৰাৰ মন্দৰমাৰী ধাননি পথাৰৰ মাজেৰে অহা যোৱা কৰিছিল যদিও গাঁৱত প্ৰৱেশ কৰা নাছিল। প্ৰথমবাৰৰ বাবে গাঁৱত প্ৰৱেশ কৰি 3 পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকে। বন্যহস্তীৰ আক্ৰমণত ক্ষতিসাধন হোৱা পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে ৰাজ্যক সুৰক্ষা দিবলৈ বন বিভাগ তথা ৰাজ্য চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। দেড়টা বজাত আছে। কি ক্ষতি কৰিছে? ক্ষতি মানে ধান খাই দিছে মোক। 10-12 বস্তা ধান আছিল, গোটেই খাইছে। একটা বস্তা আছে খালি। আৰু যোৱাকালি মিলত ধান ঢুকাই আনিছিলোঁ 2.5 মোন। সেইখিনি অলপমান ৰৈছে, বাকী চব খাই দিছে। ঘৰ ভাঙিছে? ঘৰ ভাঙি পেলাই গৈছে। দুলিগিলাও যে ভাঙা আছে দুলিগিলা। ঘৰ কেইটা ভাঙিছে? ঘৰ 2টা ভাঙিছে, দাদাৰ এটা, মোৰ এটা। আপনার অকলে ভাঙিছে না বেলেগৰ ভাঙিছে? আৰু এইফালে সন্ধ্যা বাইদেউৰ ভাঙিছে। দাগেটা তাত 2টা ভাঙিছে। লেট্ৰিন চৰকাৰে দেৱা সেইটাও ভাঙাই থৈ দিছে। আৰু দেখিছোঁ কলৰ বাগান খাই পেলাই শেষ কৰিছে। কল বাগানটা একদম পুৰা লঠেঙা কৰি খাই দিছে, তহিলং কৰি দিছে সেইবিলাক। খাই আৰু আমাৰ খাইছে এইবিলাক তামোল গাছগিলা উঘুৰি ফেলাই দিছে। আপোনালোকে ক'ত আছিল ৰাতি? ৰাতি ঘৰতে আছিল, ক'ত যাব? এতিয়া অকস্মাত আহি গৈছে, যাবৰ সময় নাপালোঁ। তাৰপিছত যেতিয়া আক্ৰমণ কৰিছে হাতীয়ে, ৰাইজৰ মানুহ ওলাই দিছে, আহি তেওঁ নাযায়। ইমান জুই ধৰাই দিছে, জুতিহঁতে আহি জুই ধৰাইলেও নাযায়। একদম চোতালত আনি ডাঙৰ জুই বনাল, তেতিয়াহে অলপ পাছোৱাল। কেইটামান আছিলে হাতী? ৰাতিটো বহুত পালহে, এতিয়া কেইটা আছে গুণিবই নোৱাৰে ৰাতি না। এতিয়া আনুমানিক 15-20টামান হ'ব লাগে। না আগত আহিছিলে নেকি? আগত আহিলেও ইদি গেছিল, ওচৰতে গেছিল, ঘৰত নোসোমাইছিল গাঁৱত। এইবাৰ কিন্তু গাঁৱতে সোমাই গ'ল। 3 দিন আগতে এইফালে সোমাল বালিজানাত, তাৰে পৰা আহি আৰু সিফালে ক'ল ঘৰ ভাঙাল। আমি ওলালোঁ মাত্ৰ, দাদা কয় আহিলে আমাৰ ঘৰতে সোমালে। ঘৰত সোমাই গ'লোঁ আমি ডাইৰেক্ট, উপায় নাই আৰু ক'ত যাম। এতিয়া আপোনালোকৰ বহুত ক্ষতিপূৰণ হৈছে, কি ক'ব চৰকাৰক? কি ক'ব চৰকাৰে? কি ক'ব আৰু, আহি চালেতো গম পালেহি কেনেকৈ ক্ষতি হৈছে। ধানবিলাকতো দেখাই পাইছে, কেনেকৈ খালী কৰি থৈছে দুলিবিলাক। আৰু বস্তাবিলাকতো এটাও নাই, খালী বস্তাহে আছে, পিছত ফুল বস্তাটো নাইয়ে। তাৰমানে পথাৰত ধান শুকাই দিছিলে। তাৰপিছত মই আৰু ভাবিলোঁ কালি চুকা দি পেলাই সেই একেবাৰে ঘৰত লৈ যাম, কষ্ট হৈ ঘৰৰ পৰা উভোৱা, এনেকুৱা কৰি থৈ দিছিলোঁ। পাছত আহি পেলাই খালে, বাবুয়ে খাই পেলাই প্লাষ্টিক বেলেগ কৰি থৈ দিছে। আৰু কি ক্ষতি কৰিছে আপোনাৰ? মোৰ বহুতো ক্ষতি কৰিছে। এই কলগছবিলাক, এই গোহালিটো নতুনকৈ বনাইছিল, এতিয়াও কিবা কৰিছে। আৰু পুৰণা গোহালি আছিল, সেইটোও ভচৰাইছে। সেই তাত তাত আছে সেইটো ফটো। আৰু কাৰ ঘৰ ভাঙিছে? আৰু ইয়াত অজয়ৰ ঘৰটোতে ধানে চাউলে গোটাই ক্ষতি কৰিছে। আৰু ছেকেণ্ডাৰ সিহঁতৰো পাকঘৰটো ভাঙাইছে। আগত আহিছিলে নেকি হাতী? আগত অহা নাছিল তেনেকৈ, আহিলেও সেই ফিলে গৈছিল, ভিতৰত সোমোৱা নাছিল। এইবাৰহে আৰু হঠাৎকৈ আহি গ'ল। ৰাতি ক'ত আছিলে আপোনালোকে? ঘৰতে আছিলোঁ। মই শুনা পাই আছোঁ খাৰাপ খুৰুক, ইফালেও মাতবোৰ নাই, ইফালেও মাতবোৰ নাই। কি কৰি ৰে না কোনোবাই শিল আনছে, এনেকৈ বুলিহে কৈ আছোঁ মই। পাছত ভাবি আছোঁ, পাছত আমাৰ মোমাইহঁতে তাতে চোতালতে জুই জ্বলাইছে। জ্বলাৰ পিছত মই এতিয়া নিশ্চয় বাবু আহিছে, ছোৱালীটা তেতিয়া গম পালে আৰু মা। কেইটা পৰিয়ালৰ ঘৰ ভাঙিছে? এতিয়া ধৰ 4টা পৰিয়ালৰ ঘৰ ভাঙিছে। ধৰ ৰাতি এটামান টাইমত, 1:30মান টাইমত আহি ৰাতিয়ে হঠাৎ আহি ঘৰখন ভাঙালে। ভাঙি সেই ধান চাউল কিছু ক্ষতি কৰিল। পৰিয়ালখন এখন ধৰ গোটেই বাৰিষা কষ্ট কৰি অলপ খেতি কৰি অলপ পাইছিল, এতিয়াও যদি এই হাতীয়ে অলপ কি কৰি ক্ষতি কৰে, এখন কিবা এটা চৰকাৰৰ পৰা সাহায্য পালে ভাল হ'লে পৰিয়াল কেইজনে। আগতো তেনেকুৱা আহিছিলে নেকি হাতী?
আহিছিল ইদি আবদান কৰে কিন্তু গাঁৱত নোসোমায় হুম। আজি হঠাৎ আহি এনেকৈ যে ক্ষতি কৰিব ধৰ মানুহখিনিও ইমান চিন্তাও নাছিল নাহে এদি পাখেদি যায় আজি হঠাৎ হঠাৎ আজি ভাঙিল। হঠাৎকৈ আহিলে আৰু দুদিনমান আগতেও সেই কি স্মাৰ্টপুৰ না কি কয় সেই তাতেও অলপমান ক্ষতি কৰিল ঠিক তেনেকৈ ধৰ আজিও এতিয়া এনেকৈ কৰিল আপোনালোকে হাতী আহিলে কেনেকৈ খেদি হাতী আহিলে ধৰ এনে তেনেকৈ জুই থুই দিও ইমান কি নকৰে তে বাধ্যত জুইও জ্বলাব লগা হয় তে আমাৰ এতিয়া ইমান প্ৰভাৱ পৰা নাছিল বন আজি বিভাগৰ হঠাৎ হ'ল বন বিভাগৰ মানুহ আহে নাই তেনে বন বিভাগৰ মানুহটো এতিয়া আহি নাই পায় বৰ্তমান হুম।